ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 1 শস্য উৎপাদন আৰু ইয়াৰ ব্যৱস্থাপনা যিটো পাঠ আছে প্ৰশ্নোত্তৰসমূহ বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিব। যদি ভিডিঅ'টো ভালে লাগে তেন্তে এটা লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনে হৈছে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। এইটো চোৱা তোমালোকৰ কিতাপৰ পাঠ ভালকৈ চাই ল'বা। এয়া হ'ল অনুশীলনী। অনুশীলনীৰ প্ৰথমটো প্ৰশ্নত আছে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। তোমালোকৰ ইয়াতে আছে উপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা। তো প্ৰথমটো ক নম্বৰটো আছে যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেজ বুলি কোৱা হয়। ইয়াতে এটা পোষক দ্ৰব্য দিছে, এইটো ভুল। এইটো হ'ব তোমালোকৰ এইটো লিখিব লাগিব শস্য। তাৰপিছত খ নম্বৰত কৈছে শস্য সিঁচাৰ আগতে মাটিডৰা ডেজ কৰিব লাগিব। এইটো চহোৱা ঠিকেই দিছে, এইটো হ'ব চহোৱা হয়। তাৰপিছৰখিনি চোৱা। এইবাৰ আহা গ নম্বৰ প্ৰশ্নত কৈছে নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। এতিয়া মানে ঠিকে দিছে। ঘ নম্বৰত হৈছে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিডৰা পানী আৰু পোষক দ্ৰব্য প্ৰয়োজন হয়। এইবাৰ আহা দুই নম্বৰটোৰ প্ৰশ্ন কি কৈছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। এইটো হ'ল তোমালোকৰ ক স্তম্ভ, এইটো খ স্তম্ভ। 1 নম্বৰটো হৈছে খাৰিফ শস্য। খাৰিফ শস্যৰ লগত তোমালোকৰ যিটো মানে অ নম্বৰ আছে ধান আৰু জব, এইকেইটা হ'ল খাৰিফ শস্য। তাৰপিছত ৰবি শস্য ঘেঁহু, বুট, মটৰ মাহ এইবোৰ হৈছে ৰবি শস্য। মানে 2 নম্বৰটোৰ লগত ঘ নম্বৰটো মিলাই দিবা। আৰু 3 নম্বৰটোৰ লগত খ নম্বৰটো হ'ব ইউৰিয়া আৰু ছুপাৰ ফছফেট, মানে ৰাসায়নিক সাৰ ইউৰিয়া আৰু ছুপাৰ ফছফেট। ৰাসায়নিক সাৰ বুলি ক'লে আমি যিবোৰ বজাৰৰ পৰা কিনি আনো সেইবোৰ হৈছে ৰাসায়নিক সাৰ। আৰু 4 নম্বৰটো হৈছে জৈৱিক সাৰ, আমি নিজে হাতে প্ৰস্তুত কৰা। ঘ নম্বৰটো হৈছে যে প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গৌমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য আদিৰ পৰা বনোৱা হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত আহা তোমালোকে 3 নম্বৰ প্ৰশ্নত কি কৈছে যে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। খাৰিফ শস্যত তোমালোকে আগতে পাই আহিলে খাৰিফ শস্যত কি থাকে ধান আৰু জব, যেনে লিখিছে ধান, জব, মাকৈ, চয়াবিন এইবোৰ হয়। তাৰপিছত ৰবি শস্যও পাই আহিলা যে ঘেঁহু, বুট, মটৰ মাহ। ইয়াতে ঘেঁহু, বুট, সৰিয়হ, তিচি, মটৰ মাহ এইবোৰে হ'ব কি তোমালোকৰ খাৰিফ শস্য ৰবি শস্য। এবাৰ 4 নম্বৰ প্ৰশ্নত কৈছে চোৱা তলত দিয়া সমূহৰ বিষয়ে নিজৰ শব্দৰে একোটাকৈ দফা লিখা। যেনে ক নম্বৰটোত আছে মাটি চহোৱা, এইটোৰ বিষয়ে মানে দফা এটাকৈ লিখিব কৈছে। উত্তৰটোত চোৱা কৈছে মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। কৃষিৰ কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা চহোৱা। চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। সহজে গছৰ শিপাই চহোৱা মাটিৰ তললৈ গ'লেও অতি সহজে উশাহ ল'ব পাৰে। চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে। মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোক মাটি চহোৱা বুলি কোৱা হয়। মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্যবোৰ মাটিৰ সকলো অংশতে মিহলি হৈ নাঙলৰ দ্বাৰা কাম কৰা হয়। নাঙল সাধাৰণতে কাঠ আৰু লোহাৰ সহায়ত সজা হয়। ইয়াক এহাল বলদ বা ম'হৰ দ্বাৰা টনোৱা হয়। এহাল বলদৰ সহায়ত এখন মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে। এইবাৰ তোমালোকৰ খ নম্বৰটো হৈছে বীজ সিঁচা। উত্তৰটো চোৱা কৈছে মাটি চহ কৰাৰ পাছতে শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ'ল বীজ সিঁচা। প্ৰয়োজনীয় সাৰ পানী দি মাটিডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয়। বীজবোৰ উন্নত জাতৰ হোৱাৰ লগতে চাফা আৰু নিৰোগী ভাল সচৰ হ'ব লাগে। বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপণ কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে। চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি। আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিব পাৰি। সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত এই সঁজুলিবোৰ বীজবোৰ সিঁচে। বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে। ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে। বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা
বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ৰো ৰাহি হয়। এইবাৰ আছে তোমালোকৰ গ নম্বৰৰ বনবাদ নিৰ্বাহ মানে খেতি পথাৰত যে উঠোৱা জংঘল সেইবোৰ হয়। উত্তৰটো চোৱা কৈছে খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাৱশ্যকীয় উদ্ভিদসমূহ আঁতৰোৱাকে বনবাদ বুলি কোৱা হয় বা বনবাদ নিৰ্বাহ বোলে। শস্যৰ বৃদ্ধিৰ কাৰণে বনবাদ নিৰ্বাহ প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে অপতৃণবোৰ উভালি পেলাব পাৰি। সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতে অপতৃণ নিৰোৱাৰ ব্যৱস্থা ল'ব লাগে। খন্তি কোৰ আদি ব্যৱহাৰ কৰি বনবাদ নিৰ্বাহ কাম কৰিব পাৰি। এবাৰ খ নম্বৰ আছে মৰণা মৰা। উত্তৰটো চোৱা কৈছে পৰিণত শস্য চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ সি আৰু গা গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলে। খেতিয়কসকলে চোতালত চপোৱা শস্য গৰুৰ দ্বাৰা বীজবোৰ পৃথক কৰি লয়। আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত সি পথানৰ পৰা বীজ পৃথক কৰিব পাৰি। কম্বাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰা হয়। এইবাৰ আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰিব দিছে। উত্তৰটো চোৱা কৈছে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হ'ল ক নম্বৰটো কৈছে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। এইটো এটা পাৰ্থক্য আৰু আছে। খ নম্বৰত ক'ব ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি। তাৰপিছত গ নম্বৰত কৈছে ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। এইখিনি পাৰ্থক্য লিখি দিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্ন জলসিঞ্চন কি পানী সংৰক্ষণ জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। উত্তৰটোত কৈছে চাবা উত্তৰ হৈছে শস্যৰ ফল ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বুলি কোৱা হয়। এইটো হ'ল জলসিঞ্চন। এবাৰ পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল ক নম্বৰটো হৈছে পানী ছটিওৱা ব্যৱস্থা। পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী। পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্দা থকা নলী লম্বভাৱে লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হ'লে ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানী ছিটিকনি পৰে। তাৰপিছত খ নম্বৰত কৈছে যে পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী নিগৰাই টপে টপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়েহে এই ব্যৱস্থাক পানী নিগৰুৱা ব্যৱস্থা বোলে। উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি। ফলৰ গছ বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ এক উত্তম ব্যৱস্থা। পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই আশীৰ্বাদ স্বৰূপ। তোমালোকৰ 7 নম্বৰ প্ৰশ্নত কৈছে বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। ইয়াৰ উত্তৰটো চোৱা কৈছে বীজ সিঁচাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে। ঘেঁহু শস্যৰ বিকাশত শীতকালতে সম্ভৱ। বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহ'ব কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰৱাহ অধিক হয়। আৰ্দ্ৰতা উষ্ণতা আদিবোৰ উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায়। সেয়েহে বৰ্ষা ঋতুত ঘেঁহু সিঁচিলে উপযুক্ত ফলাফল পোৱা নাযাব। 8 নম্বৰ প্ৰশ্নত কৈছে একে লেঠেৰীয়া শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। উত্তৰটো চোৱা কৈছে একে লেঠেৰীয়া শস্যৰ উৎপাদন কৰিলে মাটিডৰাত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব। পোষক দ্ৰব্যবোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন। পোষক দ্ৰব্যৰ পৰিমাণ কমি গ'লে শস্যৰ বৃদ্ধি আৰু বিকাশ লাভ নহ'ব। এবাৰ 9 নম্বৰ প্ৰশ্ন কৈছে অপতৃণ কি সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। উত্তৰ খেতি পথাৰত শস্যৰ বাহিৰে স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃণ বোলে। অপতৃণবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয়। সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰোৱাৰ ব্যৱস্থা কৰিব পাৰি। অপতৃণ নাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃণ নিয়ন্ত্ৰণ কৰা হয়।
এবাৰ আহা তোমালোকৰ 10 নম্বৰ প্ৰশ্নত দিছে তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদন এখন ক্ৰম তালিকা সজোৱা যায় সো এইটো প্ৰশ্ন চাই ল'বা তো তোমালোকৰ এতিয়া কিতাপটা আগতে নষ্ট কৰি পেলাইছে সো 1 নম্বৰত তোমালোকে দিব লাগিব মাটি চহোৱা 2 নম্বৰত দিবা পথাৰত হাল বোৱা 3 নম্বৰত দিবা বীজ হিচাপা ৰোৱা 4 নম্বৰত দিবা সাৰ প্ৰয়োগ কৰা 5 নম্বৰত দিবা জলসিঞ্চন 6 নম্বৰ খেতি চপোৱা 7 নম্বৰ চেনি কাৰখানালৈ শস্য পঠোৱা এবাৰ তোমালোকৰ 11 নম্বৰ প্ৰশ্নত দিছে তলত দিয়া সংকেতৰ হয় শব্দ শৃংখল সম্পূৰ্ণ কৰা পথালিকৈ দিছে 1 নম্বৰত গুটি যেনেকৈ এইটো আছে 1 নম্বৰত গুটি সো তাৰ পিছত মাহজাতীয় উদ্ভিদ হিপাৰ টেমনা থকা ব্যাকটেৰিয়া পথালিকৈ দিছে 4 নম্বৰত যেনেকুৱা হ'ব তোমালোকৰ ৰাইজোবিয়াম এইটো হ'ব ৰাইজোবিয়াম তাৰ পিছত তললৈ দিছে পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা এইটো হ'ব জলসিঞ্চন ইফালে দিবা জলসিঞ্চন তাৰ পিছত শীতকালত খেতি কৰা মানে এইটো হ'ব ৰবি শস্য আৰু 5 নম্বৰ দিছে এবিধ ৰাসায়নিক সাৰ এইটো ইউৰিয়া লিখিবা আৰু 6 নম্বৰ দিছে চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা এইটো হৈছে মৰণা মৰা এইটো হ'ব মৰণা মৰা সো আজিৰ ভিডিও এখিনিলৈকে ভিডিওটো কেনে হৈছে আকৌ কৈছো কমেন্ট কৰি জনাবা আৰু ভাল লাগিলে লাইক কৰিবা লগতে বন্ধু বান্ধৱীসকললৈ অৱশ্যই ভিডিওটো শ্বেয়াৰ কৰিবা ধন্যবাদ সকলোকে ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে